সো গাইজ ওয়েলকাম টু আগিয়া। এইটো আমি এতিয়া যাই আছোঁ পাকঘৰত। গতিকে আমি যাই আছোঁ হাজঙৰ ওচৰত। আপোনালোকে দেখিব পাৰে এইটো আমাৰ অতি ধুনীয়া জেগা। তো গতিকে আপোনালোকে চাব পাৰে। তো আমি যাই আছোঁ, আপোনালোকে এইফালে আহি থাকিব পাৰে। তো আপোনালোকে ভিডিঅ'টো চাই লাইক কমেণ্ট কৰি দিব গাইজ। এইটো ইফালে আপুনি ঘূৰিব লাগিব এনেকৈ। তো আমি গৈ আছোঁ এতিয়া আমি হাজঙৰ ওচৰত। তো আমাৰ হাজং দা কি কয়। তো গাইজ এইফালে আছে এটা বিল্ডিং, এইটো চাব পাৰে, অতি সুন্দৰ। এইটো আমাৰ নীলা গেট, এইটোৱে লাষ্ট আৰু নাই, ইফালে যাব লগা ৰাস্তা নাই। আৰু অতি সুন্দৰ এটা পথাৰ আছে। তো ইফালে আহি আপোনালোকে ভিডিঅ' কৰিব পাৰে। আমাৰ হাজং দাৰ কাপোৰ ইয়াতে আমাক খুলি পেলাই। তো চাব পাৰে, এইটো আমাৰ দৰ্জা খুলি থৈ দিয়া আছে। তো আমাৰ পাকঘৰ বুলি কয়। এইটো আমাৰ দাদা হাজং, এইফালে মিস্ত্ৰী চিস্ত্ৰী বনাই, চাব পাৰে। এইটো আমাৰ মিস্ত্ৰী চিস্ত্ৰী বনাই পাকঘৰ। তেওঁলোকে এতিয়াও চৌকা বনোৱা নাই। তো গাইজ এইখিনিতে ভিডিঅ'টো সামৰিলোঁ। বাই।